নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি অসমৰ অন্য এটা জনগোষ্ঠী, গাৰো জনগোষ্ঠীৰ বিষয়ে কিছু আলোচনা কৰিম। এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাৰোসকল প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰি অহা এটা জনগোষ্ঠী। এওঁলোকৰ কিছুমানে বৃহত্তৰ মংগোলীয় থালৰ বুলি দাবী কৰে। গাৰোসকল বাৰ্ষিক দিশৰ পৰা ইণ্ডো-চীনৰ অন্তৰ্গত তিব্বত-বৰ্মীয় বড়ো থালৰ লোক। বৰ্তমান এই জনগোষ্ঠীৰ লোকসকলে পশ্চিমবংগৰ পৰা আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যত সিঁচৰিত হৈ থকাৰ উপৰিও বাংলাদেশতো বহু ঠাইত এই জনগোষ্ঠীৰ লোক সিঁচৰিত হৈ আছে। বসতি স্থান আৰু ভাষাৰ ফালৰ পৰাও গাৰোসকলৰ আমবেং, মাতচি, মাতবেং, গাৰানাক্সি, দুৱাল, ৰুংগাটাৰু, মেগাম উপজনগোষ্ঠীত ভাগ কৰা হয়। কিংবদন্তি অনুসৰি গাৰোসকলৰ পূৰ্বপুৰুষ তিব্বতৰ থৰুৱা নামৰ ঠাইত আছিল। এসময়ত দুৰ্ভিক্ষই দেখা দিয়াত জাপফা, জালিমফা, চুকফা, বংকিফা আৰু বিঞ্চিফা এওঁলোকৰ নেতৃত্বত এইখন ঠাই এৰি হিমালয় পৰ্বত অতিক্ৰম কৰি পোনতে কোচবিহাৰ পায়হি আৰু তাতে ভালে কেইবছৰ বসবাস কৰিছিল। কিন্তু তাৰে পৰা অসমলৈ আহোঁতে সৰু সৰু ৰাজ্যৰ ৰজাবোৰ যেনে ধুবুৰীৰ আৰু বিজনীৰ ৰজাসকলৰ লগত যুঁজ কৰি অৱশেষত ৰজা আব্ৰাছেনে হাব্ৰাঘাটত নিজৰ ঘাটি স্থাপন কৰিছিল আৰু চুবুৰীয়া ঠাইবিলাক নিজৰ নামত অন্তৰ্ভুক্ত কৰিছিল। কিছুমানে পৰস্পৰে অসন্তুষ্ট হৈ বেলেগ ফালে ফালৰি কাটি গাৰো পাহাৰত আৰু আন এটা গোটে বাংলাদেশত বাস কৰিবলৈ লয়। ধাৰ্মিক দিশৰ পৰা গাৰোসকলৰ পূৰ্বপুৰুষে পূজা অৰ্চনা কৰিছিল। এইদৰে পূজা কৰা লোকসমূহক গাৰোসকলে সাংসাৰিক বুলি কয়। এওঁলোকৰ দেৱ-দেৱী আছিল চালজং, গৱেৰ, শালখামে, আশিমা, ডিংখিমা, চুচিমে আদি। দেৱ-দেৱী পূজা কৰোঁতে ঘৰচীয়া জীৱ-জন্তুক বলি দিয়া হৈছিল। কিন্তু 19শ শতিকাৰ আৰম্ভণিৰে পৰা গাৰোসকলে খ্ৰীষ্ট ধৰ্মলৈ অৰ্থাৎ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হ'বলৈ ধৰে আৰু পূজা অৰ্চনা লুপ্ত হ'বলৈ ধৰে। গাৰোসকলৰ জাতীয় উৎসৱসমূহ হৈছে ৱানগালাও আৰু মাংগুনা। গাৰোসকলৰ ব্যৱহৃত বাদ্যযন্ত্ৰবোৰ হৈছে তামা, খাম, যাক ঢোল বুলি কয়, গগনা, মহৰ শিঙৰে নিৰ্মিত বাঁহৰ পাইপ লগোৱা বাংশী বা বাঁহী আদি। তদুপৰি ৰং-বিৰঙৰ কানি কাপোৰ ব্যৱহাৰ কৰিছিল আৰু আঁঠুৰ ওপৰলৈকে কাপোৰ পিন্ধিছিল। বৰ্তমান গাৰো তিৰোতাসকলৰ ব্যৱহৃত কানি কাপোৰবোৰ দাগাবান্ধ, দাগখাৰী, চুনি আদি। সামাজিক ফালৰ পৰা গাৰোসকলৰ পৰিয়ালৰ গাঁথনিৰ মাতৃসূত্ৰৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল বা ব্যক্তিৰ মাজত লগ লাগি এটা মাহাৰী গঠন কৰা হয়। পৰম্পৰাগতভাৱে গাৰোসকলৰ জন্মগত মাহাৰী অৰ্থাৎ উপাধি থকাৰ উপৰিও ওপৰেঞ্চি উপাধি থাকে। উদাহৰণস্বৰূপে আগিতক মাহাৰীৰ এজন ব্যক্তিয়ে লগত চাংমা লিখিব লাগে আৰু কিছুমানে নিলিখাকৈ কেৱল ছবাংমাইকে ব্যৱহাৰ কৰে। গাৰো সমাজত মাজত মাহাৰীক ইমানেই গুৰুত্ব দিয়া হয় যে বেলেগ বেলেগে দুখন ঠাই বা দুখন ৰাষ্ট্ৰৰ হ'লেও একে মাহাৰী বা উপাধিৰে মাজত বৈবাহিক সম্বন্ধ কৰা নিষিদ্ধ, কাৰণ একে গোটৰ বুলি ধৰা হয়। আগৰ দিনত পাহাৰীয়া গাৰোসকলৰ ডেকা কালত শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল নকপান্থে বা ডেকাচাং। ইয়াৰ গাঁৱৰ সমূহ ডেকা গোট খাই বাঁহ বেত আদি বিভিন্ন হাতৰ কাম কৰা, বাদ্যযন্ত্ৰ বজোৱা, খেল-ধেমালি কৰা আদি কাৰ্য কৰিছিল। এইবোৰৰ এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা পৰিচালিত হৈছিল। স্বভাৱতে গাৰোসকলৰ খঙাল আৰু উগ্ৰ ধৰণৰ আছিল, যাৰ ফলত চুবুৰীয়া ৰজাই শাসনাধীন কৰিব পৰা নাছিল। এনেকি ৰূপান্তৰ হৈ ব্ৰিটিছসকলে দমন নীতিৰ পৰিৱৰ্তে মিছনাৰীসকলৰ দ্বাৰা ধৰ্ম প্ৰচাৰ কৰিবলৈ ধৰিলে। উপাসনালয়, বিদ্যালয় আদি স্থাপন কৰি ঠায়ে ঠায়ে মিছনাৰীসকলৰ দ্বাৰা মিছন পৰিচালনা কৰিবলৈ দিয়া হয়। এইদৰে ঊনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা গাৰোসকলৰ সামাজিক পৰিৱৰ্তন হোৱা বুলি ক'ব পাৰি। খাদ্যাভ্যাসত আমিষভোজীসকলে কুকুৰ, গাহৰি আৰু গো মাংস গ্ৰহণ কৰে। গাৰোসকলৰ অতি প্ৰিয় খাদ্য শুকান মাছ, খাৰ। বিভিন্ন ধৰণৰ সোৱাদযুক্ত আঞ্জা থকা স্বত্বেও গাৰোসকলৰ খাদ্য তালিকাত শুকান মাছ আৰু খাৰৰ আঞ্জা অতি আৱশ্যক। ইমানে আছে গাৰোসকলৰ বিষয়ে। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বহুতো এক্সামৰ ওপৰত ভিত্তি কৰি মোৰ MCQ বেছ বহুতো ভিডিঅ' আছে, সেইবোৰ যদি আপোনালোকে চাব বিচাৰে চাব পাৰিব। যিহেতু পৰীক্ষা নিচেই ওচৰ চাপিলেহি, যিটো ডিগ্ৰী লেভেলৰ 3rd গ্ৰেড আৰু ড্ৰাইভাৰ পষ্টৰ কাৰণে আছিলে, দেওবাৰলৈ আছে সেই পৰীক্ষাটো। আপোনালোকে ভিডিঅ'খিনি চোৱাৰ কাৰণে ধন্যবাদ। আৰু এটা কথা কওঁ, যিসকলে এতিয়ালৈকে যদি মেম্বাৰ হোৱা নাই, যদি হ'ব বিচাৰে তেন্তে জইন বুটামত ক্লিক কৰি আপোনালোকে মেম্বাৰ হ'ব পাৰিব। আৰু মোৰ টেলিগ্ৰাম চেনেলটোতো জইন কৰিব পাৰে। আৰু এটা হোৱাটছএপৰ নতুনকৈ চেনেল খুলিছোঁ,
তাতো আপোনালোকে জইন কৰিব পাৰে। মই লিংক কেইটা ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাইৰেক্ট গৈ জইন কৰিব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।